ধৈৰ্যচ্যুতি হেৰাইছে অসমৰ মুখ্যমন্ত্ৰীৰ। কি কৰিব, কলৈ যাব? জোৰ পুৰি হাত পালে, কিন্তু মুখ্যমন্ত্ৰীৰ হেৰাইছে আত্মবিশ্বাস। কাৰ নাম লৈ ভোট ল'ব, কাৰ কথা ক'লে ভোট দিব, একো তত ধৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে। কি হৈছে মুখ্যমন্ত্ৰীৰ? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়াকৈ 2026 চনত পুনৰ ক্ষমতালৈ অহাৰ সপোন চুৰমাৰ হৈছে। 2026 চনৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 7টা মাহ থকা সময়ত ধৈৰ্যচ্যুতি ঘটিছে মুখ্যমন্ত্ৰী শৰ্মাৰ। সময় কম, কিন্তু কাম এতিয়াও বহুত বাকী। গতিকে আগতে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ বাবে অস্বস্তিত পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বছৰি 2 লাখক চাকৰি, জাতি মাটি ভেটি সুৰক্ষা কৰি অসমৰ সুৰক্ষাৰ ব্যৱস্থা কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আদি সকলোতে ব্যৰ্থ হ'ল মুখ্যমন্ত্ৰী শৰ্মাৰ চৰকাৰ। প্ৰতিটো সমষ্টিত অতি কমেও 30,000 অৰুণোদয় হিতাধিকাৰী, মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰী, নিযুত মইনা আঁচনিৰ হিতাধিকাৰী, স্নাতক উত্তীৰ্ণৰ বাবে 2500 টকাকৈ সাহায্য, 300 টকাকৈ মেট্ৰিক অৱতীৰ্ণ ছাত্ৰীক টিউচন ফিজ দিয়াৰ দৰে বিভিন্ন হিতাধিকাৰী আঁচনিয়েও আত্মবিশ্বাস বঢ়াব পৰা নাই মুখ্যমন্ত্ৰীৰ। তদুপৰি সমান্তৰালভাৱে বিহু কমিটিলৈ সাহায্য, ৰাস কমিটিলৈ ৰাজ সাহায্য, পূজা কমিটিলৈ সাহায্য, নামঘৰলৈ সাহায্য, নামঘৰীয়া পূজাৰীলৈ সাহায্য, কেৱলীয়া ভকতলৈ সাহায্য দিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসমৰ জনতাৰ জনসমৰ্থন লাভ কৰিব বুলি নিশ্চিত হ'ব পৰা নাই। আনকি সৌসিদিনা ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে ফ্লেটৰ বাসিন্দালৈও বিধায়ক পুঁজিৰ পৰা সাহায্য দিয়াৰ কথা ঘোষণা কৰাৰ লগতে চৰকাৰৰ পৰা সাহায্য দিয়াৰ কথা ৰাজহুৱা কৰে। কিন্তু ইমানৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়া ভোটাৰ সন্তুষ্ট হৈছে বুলি পতিয়ন যাব পৰা নাই। 2026 চনত জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ ক্ষমতালৈ অহা বিজেপিয়ে 2021 চনত শৰাইঘাটৰ শেষ ৰণ শ্লোগানটোকে অস্ত্ৰ হিচাপে লৈ ক্ষমতালৈ আহিছিল। কিন্তু বিগত 10টা বছৰত বিজেপিয়ে না জাতিৰ কাম কৰিব পাৰিলে, না ভেটি ৰক্ষা কৰিব পাৰিলে। সেয়ে উপায়হীন হৈ মুখ্যমন্ত্ৰীয়ে এক নতুন অস্ত্ৰ উদ্ভাৱন কৰিলে, সেয়া হ'ল উচ্ছেদৰ ৰাজনীতি। উচ্ছেদৰ জৰিয়তে খিলঞ্জীয়াৰ মন জয়ৰ অভিসন্ধি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল বিজেপিয়ে উজনিৰ জনতাৰ সমৰ্থন হেৰুওৱাৰ ইংগিত পাইছিল বিগত লোকসভা নিৰ্বাচনতেই। বিগত লোকসভা নিৰ্বাচনত যোৰহাটত বিজেপি প্ৰাৰ্থী তপন গগৈয়ে মুখ থেকেচা খোৱাৰ সমান্তৰালভাৱে ডিব্ৰুগড়তো যথেষ্ট ভোট কমিছিল বিজেপিৰ। সেয়ে প্ৰায় 1 কোটিৰো অধিক হিতাধিকাৰী সৃষ্টিৰ পাছতো খিলঞ্জীয়া ভোটাৰক আকৰ্ষণ কৰাৰ বাবে এইবাৰ আৰম্ভ কৰিছে উচ্ছেদ। এই উচ্ছেদৰ জৰিয়তে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লগতে বনাঞ্চলবোৰ বেদখলমুক্ত কৰাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে গোৱালপাৰা, ধুবুৰী, উৰিয়ামঘাট, চামগুৰি আদি বিভিন্ন অঞ্চলত উচ্ছেদ প্ৰক্ৰিয়া সম্পন্ন কৰিছে অথবা কোনো ঠাইৰ আৱাসীলৈ জাননী প্ৰেৰণ কৰিছে। এই উচ্ছেদিত লোকসকলক অবৈধ নাগৰিক আখ্যা দি চৰকাৰে পুনৰ সংস্থাপনৰ লগতে কৰিছে সাহায্যৰ ব্যৱস্থা। এতিয়া প্ৰশ্নটো হ'ল, যদি উচ্ছেদিত লোকসকল অবৈধ নাগৰিক, তেওঁলোকক কিয় সংস্থাপনৰ দিহা কৰা হ'ল? তাকে লৈ সচেতন অসমবাসীৰ মাজত উত্থাপিত হৈছে বহু প্ৰশ্ন। বহুতেই ক'ব খুজিছে, অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানত ব্যৰ্থ হোৱা চৰকাৰখনে এতিয়া উচ্ছেদৰ ৰাজনীতিৰে আৰম্ভ কৰিছে ভোটাৰ মন জয়ৰ পৰিকল্পনা। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল, এইগৰাকী মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সপক্ষে মত দি কৈছিল যে এই প্ৰক্ৰিয়াই অসমীয়াক 100 বছৰলৈকে সুৰক্ষিত কৰিলে। এতিয়া সেই প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আগন্তুক 2041 চনত অসম হ'ব মুছলমান প্ৰধান ৰাজ্য। এক কথাত নিৰ্বাচন ওচৰ যিমান চাপিছে, সিমানেই নিজৰ মতকেই কান্ধুলি মাছৰ দৰে সলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।